আজি আমাৰ হিংজান চাহ বাগিচাত যোৱাকালি কোম্পানীয়ে আমাৰ কোনো সন্তাৰ লগত বা আমাৰ এছএমছৰ লগত বা আমাৰ ৰাজ্যৰ লগত কোনো আলাপ আলোচনা নকৰাকৈ আমাৰ যিটো এতিয়া অসমত জুই জ্বলি আছে এই মিয়া খেদন, এই মিয়া মানুহবিলাকক মানে আমাৰ চাহ গছত দীঘল দীঘল পাত হোৱাৰ কাৰণে গছত মেচিন লৈ কাটিবৰ কাৰণে মানুহ আনিছিলে। যোৱা ৰাতি থাকিলে, ৰাতিপুৱা যেতিয়া আমাৰ মানুহখিনি গম পোৱাৰ পিছত গোটেই দফাৰ মানুহ আজি আহি এই মিয়াখিনিক প্ৰতিবাদ কৰি আৰু দল সংগঠনৰ পৰা আহি আৰু সেই মানুহখিনিক আমি লগে লগে যেনেকুৱা আনিছিলে কোম্পানীয়ে তেনেকুৱা সেই ধৰণৰ গাড়ীত আমি উঠাই পঠিয়াই দিলোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ কোম্পানীক, যাতে আমাক ব্ৰিটিছে অনা আমি হওক 1947 চনৰ পৰা যেতিয়া আমি দেশ স্বাধীনতা হ'ল তেতিয়া আমি বাগিচাবিলাকত আমি সম্পূৰ্ণৰূপে কাম কাজ কৰি আছোঁ। কোম্পানীকক আমি সকীয়াই দিব বিচাৰিছোঁ। আমাৰ দৰমহা পাতি আমি সময়মতে পোৱা নাই, ৰেচনো পোৱা নাই, আমাৰ যিবিলাক গ্ৰীণহাউচৰ বস্তু আছিলে সেইবিলাকো আমি পোৱা নাই। তথাপি আমাৰ বাগিচাত আমি বচাবৰ কাৰণে আমি তেজে হাতে কাৰে কষ্ট কৰি আমি কাম কৰি আহিছোঁ। কোম্পানীক আমি সকীয়াব বিচাৰিছোঁ যাতে আমাক কোনো আলোচনা নকৰাকৈ তেনেকুৱা ধৰণৰ মানুহ আমাৰ কোম্পানী কোনোৱে অসমত থকা কোনো এখন বাগিচাত তেনেকুৱা সোমাব নোৱাৰে। এতিয়া মেনেজাৰৰ লগত আমি বহুত আলাপ আলোচনা কৰাৰ পিছতো আমাক কৈছে কোম্পানীৰ অৱস্থা বেয়া, আমাৰ লাইবিলিটি লাগি গৈছে বুলি কৈছে। আমি সেইকাৰণে আমাৰ দৰমহা পাতি অলপ লেট হৈ আছে। পাইছোঁ, লেটকৈ পাইছোঁ, কিন্তু আমাৰ মানুহ চলিবৰ কাৰণে বৰ অসুবিধা হৈ আছে। ৰেচনো আমি পোৱা নাই। মিয়া এইকাৰণে আনিবলগীয়া হ'ল যে আমাৰ বাগিচাত এতিয়া 900 শ্ৰমিক আছে, 905টা শ্ৰমিক আছে। 905টা শ্ৰমিকৰ ভিতৰত আমাৰ প্ৰায় মানে 200-300 মান শ্ৰমিকে বাগানত কাম যায়। সেইটো কাৰণে আমাৰ ৰাউণ্ডেজবিলাক আমি চলাব নোৱাৰাত বা বাগানৰ পাতখিনি দীঘল হৈ গৈছে। এই দীঘল হোৱাৰ কাৰণে আজি মিয়াখিনিক আনিবলগীয়া আছে। আমি কৈছোঁ যে পাত যদি দীঘল হৈছে তেনেকুৱা মেচিন দি আমাৰ মানুহ আছে, আমাৰ মানুহ কাণক আমাৰ ইয়াত বাগিচাৰ আদিবাসী মানুহ আছে, আমি সকলোৱে মিলি বাগিচাখনক আমি ৰক্ষণাবেক্ষণ দিম আৰু আমিয়ে নিজে মেচিনত কাটিম বুলি আমি মেনেজমেণ্টক আমি সাক্ষাৎ দিম। বাগানত মিয়া মানুহ কাম কৰিব দিব নাই? নিদিওঁ। এইটো আমি ভৱিষ্যতো আজিও নিদিওঁ, আজিতো খেদি পঠিয়ালোঁ আৰু ভৱিষ্যতো নহ'ব। আৰু হিংজান বুলি নহয়, অসমত থকা সকলো বাগানৰ ভিতৰত কোনো এজন তেনেকুৱা মিয়া মানুহ আমি হোৱাব নিদিওঁ বুলি আমি প্ৰতিবাদ কৰোঁ। आदमी के बोला काम जाए माने संजय 5 बजे खुले बहुत एक्सटेंसिव সেইকাৰণে মানে আমাৰ এনজেপি ফালৰ পৰা পাৰ্টিয়ে সিহঁতক আমাৰ কোম্পানী আৰু বাগানত আহিছে। সিহঁতে যেতিয়া আমাৰ বনাছ হ'ব, কালী পূজা হ'ব, হেৰি হ'ব আৰু মানুহ পুঠিয়া হ'ব। সেইকাৰণে মানে মেচিন হালা নাই কৰক আমাক আমি কণ্টেক্টত আনিছোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে বিধানসভাত তেওঁ নিজে মুখেৰে কৈছে যে উজনি অসমত কোনো ধৰণৰ মিয়া আগ্ৰাসন নহ'ব। আধাৰ কাৰ্ড থাক নাথাক কোনো কথা নাই, মিয়া আগ্ৰাসন নহ'ব।